welcome to my channel AU Education. আজি মই ক্লাস 9 ৰ বহুপদৰ সলনি 2.2 আলোচনা কৰিম। সোৱা প্ৰথম নম্বৰ প্ৰশ্নটো কি দিয়া আছে সোৱাচোন 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 x = 2 হয়। সোৱাচোন প্ৰথমেটো প্ৰমাণ কৰি x ৰ মান ইয়াত বহুৱাই বহুপদৰ মান নিৰ্ণয় কৰিব লাগে একেবাৰে সহজ সোৱাচোন প্ৰথমে কি দিয়া আছে x = 0 এতেকে য'ত য'ত x আছে সমীকৰণত তত 0 বহাই দিম 5 * 0 - 4 * 0 square plus 3 সোৱাচোন 5 * 0 কিমান 0 আন্ডাৰ 4 * 0 square কি হয় 0 হয় গতিকে কি হ'ব 0 plus 3 হ'বনে নাই হ'ব সোৱা এতিয়া কি হ'ব 0 0 কেনসেল অকল কি থাকিব 3 বুজিছা ইয়াৰ পাছৰ প্ৰশ্নটো সোৱা 2 নম্বৰৰ প্ৰশ্ন দিয়া আছে সোৱা কি দিয়া আছে প্ৰথমে আমি সমীকৰণটো লিখি লওঁ বলা 5x 4x² + 3 য'ত য'ত x আছে তাত কি ভৰাই দিম x = -1 এতেকে য'ত য'ত x আছে তত -1 বহাই দিম 4 * 1² + 3 so 5 * 1 কিমান হ'ব 5 মাইনাস আছে মাইনাস 5 * 1 5 লগতে কি আছে মাইনাস আছে মাইনাস মাইনাস আছে মাইনাস এফালে সোৱা ইস মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে কি হৈ যায় মাইনাসটো প্লাস হৈ যায় গতিকে 4 * 1 4 মাইনাস আছে মাইনাস 4 হৈছে লগতে কি আছে প্লাস 3 মাইনাসৰ 5 মাইনাসৰ 4 মুঠ মাইনাসৰ কিমান মাইনাসৰ 9 যোগ 3 মাইনাসৰ 9 ৰ পৰা 3 যোগ কৰিলে কিমান হ'ব সো মাইনাসৰ 6 ইয়াত মাইনাস কিয় হ'ব কাৰণ ডাঙৰ সংখ্যাৰ আগত মাইনাস আছে বুজিলা সোৱা 3 নম্বৰটো দিয়া আছে x = 2 প্ৰথমে আমি সমীকৰণটো লিখি লওঁ x = 2 এতেকে য'ত য'ত x আছে তত তত 2 বহাই দিম 2 - 4 * 2 square plus 3 5 দুগুণ কিমান 10 মাইনাস 2 দুগুণ 4 সো অকণ ভঙাই দিও plus 3 10 minus 4 গুণ 16 যোগ 3 যোগৰ 10 আৰু যোগৰ 3 মুঠ কিমান 13 মাইনাস কিমান আছে 16 প্লাস 1 13 ৰ পৰা মাইনাসৰ 16 বিয়োগ কৰা কিমান হ'ব সোৱা 16 ৰ পৰা ডাইৰেক্ট 16 ৰ পৰা 13 বিয়োগ কৰি দিলে কিমান হ'ব 3 3 টো প্লাসৰ পৰা মাইনাসৰ কাৰণ ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাস গতিকে মাইনাস হ'ব এতিয়া কি হ'ব মাইনাস হ'ব ইয়াৰ পাছৰ প্ৰশ্নটো সোৱা 2 নম্বৰ তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p(o) p(1) আৰু p(2) নিৰ্ণয় কৰা 1 নম্বৰ প্ৰশ্নটো দিয়া আছে p(y) = y² - y plus 0 আমাক কি উলিয়াব কৈছিলে p(o) p(1) and p(2) সোৱা একেবাৰে সহজ মই কৰাই দিও সোৱা প্ৰথমতে আমি এতেকে প্ৰথমতে p(o) য'ত য'ত ভিতৰ ব্ৰেকেট আছে ন মানে এটো y ৰ মান দি আছে য'ত য'ত y আছে তত তত খালি 0 বহাই দিম সোৱা 0² - 0 plus 1 তো কি হ'ব এটো ডাইৰেক্ট কপি দিব পাৰিবে 0 0 plus 1 তেই কিমান হ'ব 1 সোৱা কি দিছিলে p(0) আৰু p(1) আৰু p(2) কৰিব দিছে so p(1) এতেকে কি হ'ব p(1) কি হ'ব সোৱা য'ত য'ত y আছে তত তত 1 খালি বহাই দিয়া কি আছে y 1² - 1 plus 1 ডাইৰেক্ট সোৱাচোন প্লাস মাইনাস কাটাকাটি কৰি দিয়ে কিমান হ'ব 1 বুজিছে এতিয়া p(2) এতিয়া সোৱা p(2) তেকে p(2) য'ত য'ত y আছে তত তত খালি 2 বহাই দিয়া 2² - 2 plus 1
চোৱা 2ৰ পৰা 1 গ'লে কিমান 1 4 মাইনাছ 1 3 বুজিলা একেবাৰে সহজ ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ p of t is equal to 2 plus t plus 2t square minus t cube চোৱা প্ৰথমতে আমি কি ধৰিম p of 0 য'ত t থাকে ত'ত 0 বহাই দিবা বুজিছা চোৱা 2 plus 0 plus 2 0 square plus 0 cube 2 0 বাদ দিয়াচোন চোৱাচোন 2 into 0 square কিমান হ'ব 0 হ'ব না নাই এইটো 0 গতিকে কিমান থাকিব 2 বুজিছা চোৱা এটাকে আমি p of 1 ধৰি কৰিম এটাকে p of 1 কিমান হ'ব চোৱাচোন 2 প্লাছ য'ত p আছে ত'ত 1 বহাই 1 প্লাছ 1 square minus 1 cube চোৱা 2 যোগ 1 কিমান 3 আৰু 3 into 1 square 1 2 into 1 2 minus 1 তো কিমান হ'ব 4 হ'ব না নাই চোৱাচোন এতিয়া লোৱা p of 2 য'ত t আছে t ঠাইত খালি 2 বহাই দিবা বুজিছা সৰি ইয়াত 2 হ'ব 2 দ্বিগুণ কিমান সৰি 2 plus 2 4 এতিয়া চোৱা 2 into 2 স্কোৱাৰ কিমান হয় 4 হয় 2 into গতিকে কি হ'ব 4 4 দ্বিগুণ 8 মাইনাছ 8 কেঞ্চেল কৰি দিয়া চোৱা 2 কিউব মানে 8 কিমান হ'ব 4 হ'ব বুজিলা ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা p of x is equal to x cube এইটোৰো p of 0 p of 1 and p of 2 ৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমতে আমি চোৱা p of 0 লৈ লৈছোঁ মানে x ৰ এই ভিতৰত কি আছে x মানে এইটো কিহৰ মান হ'ব x ৰ মান য'ত x থাকে তাত খালি 0 বহাই দিবা তাৰ চোৱা x আছে বহাই দিছোঁ x ওপৰত কি আছে 3 0 ওপৰত 3 চোৱা 0 ওপৰত লাগিলে পৃথিৱী থাকক কি হ'ব 0 হ'ব বুজিলা এতিয়া p of কিমান হ'ব p of 1 চোৱা য'ত x আছে ত'ত খালি 1 বহাই দিয়া চোৱা এইফালে কি আছে x আমি কি ধৰিছোঁ 1 চোৱা ওপৰত কি আছে 3 হ'ব না নাই 1ক তুমি 100 বাৰ পূৰণ কৰিলে 1 হ'ব বুজিলা তাকে চোৱাচোন p of 2 য'ত x আছে তাত খালি 2 বহাই দিম 2 কিউব 2 নহয় 8 হয় বুজিলা আশা কৰোঁ বুজিছা ইয়াৰ পাছৰ প্ৰশ্নটোলৈ চাওক ইয়াৰ পাছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ মানে লাষ্ট হয় চোৱা কি দি আছে p of x is equal to x minus 1 whole into x plus 1 বুজিলা চোৱা প্ৰথমতে আমি কি বুলি ধৰিম x is equal to কিমান ধৰিম সৰি p of 0 বুলি ধৰি কৰিম p of 0 x ত 0 বহাই দিয়া 0 বহাই দিয়া চোৱা এটা ফৰ্মুলা পাবা এইটো 0 স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ বুজিলা 1 স্কোৱাৰ কিমান হয় চোৱা এইটো এটা ফৰ্মুলা আছে চোৱা a প্লাছ b হোল ইনটু a মাইনাছ b কিমান হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইটো ফৰ্মুলাত মানে মই কনভাৰ্ট কৰিছোঁ এতিয়া চোৱা 0 স্কোৱাৰ 0 মাইনাছ 1 স্কোৱাৰ কিমান হয় 1 বুজিলা এতিয়া চোৱাচোন p of চোৱা এতিয়া p of 1 বুলি ধৰিম বুজিলা য'ত x আছে ত'ত খালি 1 বহাই দিবা 1 minus 1 1 plus 1 চোৱা 1 এইটো কাটা কাটি যাব 0 কিমান থাকিব 2 প্লাছ আছে মাইনাছ কেনচেল 0 0 ইফালে কি থাকিব 0 into কিমান থাকিব 2 দেখি কিমান হ'ব হ'ব না নাই চাই ল'বা তোমালোকে চোৱা হ'ব না নাই আকৌ বুজাই দিওঁ এইটো 1 to প্লাছৰ আছে মাইনাছৰ 1 কাটা কাটি যাব পূৰণ আছে 1 plus 1 2 হয় ইয়াত গতিকে 0 হ'ব পূৰণ হোল ইনটু মানে পূৰণ 1 plus 1 2 0 into 2 0 পূৰণ 2 কিমান হ'ব 0 হ'ব না নাই হ'ব ইয়াৰ পাছত এতিয়া কি কৰিম চোৱাচোন p
P of 2 বুজিলা য'ত য'ত x আছে ত'ত 2 বনাই 2 minus 1 চোৱা 2 minus চোৱা ইয়াত x ৰ ঠাইত 2 বহাইছো লগতে কি আছে 1 হোল ইনটু x ৰ ঠাইত কি বহাম 2 লগতে কি আছে যোগ আছে 1 এইটোতো ফৰ্মালটো কৰিব পাৰিবা তেনেকাও কৰিব পাৰিবা তাই কৈ দিয়াচোন 2 2 ৰ পৰা 1 গুচি গ'লে 1 ইনটু 2 যোগ 3 কিমান হ'ব সৰি 2 যোগ 1 3 কিমান হ'ব 3 আশা কৰোঁ চবে বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা যদি কাৰোবাৰ ডাউট থাকে তথাপি কমেণ্ট কৰি জনাবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম